মামা মোক সুস্থ কৰি তোলক, জীৱন জীয়াই থকাত মোক সহায় কৰক। হাস্পাতালৰ আইচিইউৰ পৰা এগৰাকী ছাত্ৰৰ কাতৰ আহ্বান মুখ্যমন্ত্ৰীলৈ। জটিল ৰোগত আক্ৰান্ত হৈ শিৱসাগৰ জিলাৰ তন্ময় নেওগ নামৰ এই ছাত্ৰগৰাকী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘৰৰ সম্পত্তি বিক্ৰী কৰি একমাত্ৰ পুত্ৰক সুস্থ কৰি তোলাৰ চেষ্টা পিতৃ মাতৃৰ। পুত্ৰৰ চিকিৎসা কৰি সৰ্বশান্ত হৈ পৰা পিতৃ মাতৃ এতিয়া দিশহাৰা। সেয়েহে অসুস্থ তন্ময়ৰ লগতে পিতৃ মাতৃৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ, আমাৰ সন্তানক সুস্থ কৰি তুলিবলৈ অকণমান সহায় কৰক। মোৰ একমাত্ৰ সন্তান, সেইকাৰণে মই নেম কেয়াৰলৈ লৈ আহিছিলোঁ উন্নত চিকিৎসাৰ কাৰণে। ইয়াত প্ৰথম গ'ল্ডবাডাৰ ষ্ট'নটো তাৰ মানে ব্ৰাছ হৈ তাৰ পেনকেটাইটিছত 40% মানে ডেমেজ, পাথৰে গৈ ডেমেজ কৰি দিছিলে। মোৰ ল'ৰাটোৰ আৰু অকণমান উন্নত চিকিৎসাৰ বাবে যেতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক কিবা এটা অকণমান সহায় কৰে, কাৰণ মোৰ একমাত্ৰ সন্তান, যেতিয়া অকণমান কিবা এটা সহায় কৰে, আমি উন্নত চিকিৎসাৰ বাবে যদি তেওঁ আমাক সহায় কৰে, আমি বহুত কৃতাৰ্থ হ'ম। মই তেখেতক কাতৰভাৱে অনুৰোধ কৰিছোঁ, ল'ৰাটো যাতে উন্নত চিকিৎসাৰ ব্যৱস্থাটো তেওঁ কৰি দিয়ে। মোৰ বেলেগে একো নাই ক'বলৈ, মোৰ একমাত্ৰ ল'ৰা। এতিয়া মানে হাতত যিটো পইচা আছিলে চব খৰচ হৈ গ'ল আমাৰ। প্ৰায় 7 লাখমান টকা বিল দিয়াই হ'ল ইয়াত, আৰু বিল দিবলৈ আছে পে'মেণ্ট কৰিবলৈ। ভাবিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক তেখেতে যাতে উন্নত চিকিৎসাৰ ব্যৱস্থাটো কৰি দিয়ে। কাতৰ আহ্বান।